সংগ্রামী অভিনন্দন। সকালে পদত্যাগ স্থলে সেই জনগোষ্ঠী খেলাধুলো শ্রীলঙ্কা রাজ্যে নিজের অধিকার, নিজের সাংবিধানিক অধিকার, রাজনৈতিক অধিকার, অর্থনৈতিক অধিকার, ধর্মীয় অধিকার আর অসমের সাথে এই খেলাধুলো শ্রীলঙ্কা রাজ্যকালে অনেকে অনন্তকালে তারা সুরক্ষিত ও ভবিষ্যত যুদ্ধ করতে পারে তার জন্য আমি সকলের সহযোগিত করছি আর সরকারকে একটা বার্তা দেবো বিষয়। আমার বার্তা এটাই যে অসমের ব্যাপার করা এই সাধারণ ব্যক্তির যে খেলাধুলো শ্রীলঙ্কা রাইজ এই রাইজে বিভিন্ন ক্ষেত্ৰত সমস্যা সম্মুখীন হয়েছে, বিভিন্ন ক্ষেত্রের হচ্ছে তারা সম্মুখীন হচ্ছে প্রবঞ্চনার সম্মুখীন হচ্ছে। যাতে আমি অসমৰ কৃষ্টিৰ পৰিৱেশৰ মাজত জীয়াই থাকিব পাৰোঁ, কৃষ্টিৰ পৰিৱেশৰ মাজত আমি আমাৰ অধিকাৰ ভোগ কৰিব পাৰোঁ, অসমত থকা প্ৰতিটো সম্পদৰ যাতে খেলাধুলো শ্ৰীলঙ্কাৰ অধিকাৰ থাকে, কৰ্তব্য থাকে, তাৰ কাৰণে আজি ৰাইজে আস্পৃতি ওলাই আহিছে আৰু আমি প্ৰতিবাদ কৰিছোঁ। আৰু আমি কি জনজীৱিতৰ যে মৰ্যাদা বিচাৰিছোঁ সেই মৰ্যাদা হৈছে এটা রাজনৈতিক মর্যাদা, সেই দাবি হৈছে এটা সাংবিধানিক দাবি আৰু এই দাবিত প্ৰতিখন চৰকাৰৰ কাছে যে আপোনালোকৰ দাবিটো বাস্তৱ দাবি আৰু ইয়াক আমি পূৰণ কৰিবলৈ প্ৰয়াস কৰিম। আৰু পূৰণ কৰিবলৈ প্ৰয়াস কৰাৰ কাৰণে চৰকাৰৰ প্ৰতিটো এজেঞ্চিয়ে এটা ছিগনেল দিলে আৰু পাঁচ পেজ নিয়ে যে আপোনাৰ জনগোষ্ঠীৰ ৰাইজে জনজাতিৰ মৰ্যাদা প্ৰদান কৰাৰ তেখেতলোকৰ ক্ৰাইটেৰিয়া আছে। দুখনকৈ ৰাজ্য বা নতুন 2019 চনৰ 9 তাৰিখে তাৰ পিছত কি হ'ল চৰকাৰে আমাক কথা বতৰাবিলাক নকয় আৰু চৰকাৰে এইটো কথাও নকয় যে তেখেতলোকৰ সংখ্যাগৰিষ্ঠতা থকাৰ পাছতো বিলখন কিয় পাছ নকৰিলে সেই কথা আমাক নজনায়। বৰঞ্চ ৰাজনৈতিক বাকচক্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনে এটা কথা কয় যে 4 জনগোষ্ঠীৰ ৰাইজক যদি জনজাতিকৰণ দিবলৈ হয় তেতিয়া অসমত ৰোমাঞ্চিত পৰিৱেশৰ সৃষ্টি